এইখিনি হৈছে স্কিন থকা লোকেল মুৰ্গীৰ মাংস আৰু স্কিনটো থাকিলে খাবলৈ বহুত টেষ্টি হয়, সেইকাৰণে মই স্কিন থকাই আনিব দিলোঁ। এয়া হাজবেণ্ডে আহিয়ে মানে কামত লাগি গৈছে। মই কামত লগোৱা নাই দেই, নিজেই লাগিছে। মানে আদা নহৰু পেষ্ট যে বনোৱা নাই, সেইকাৰণে আদা নহৰু পেষ্ট বনাবৰ কাৰণে এয়া মানে বাকলি গুচাই আছে। কিন্তু দেখিছে অৱস্থা, দেখিছেনে চেল্ফখনৰ? এই কোনে চাফা কৰিব? মানুহ আহিব এটা হৈছে আৰু এয়া দেখিছে নিজে মানে কৰি আছে। এইফালে মই ভাজি বহাই দিলোঁ, তাৰপিছত এইফালে এয়া মই চাহ কৰিছোঁ। মই নাখাওঁ চাহ, অকল হাজবেণ্ডৰ কাৰণে বনাইছোঁ। এইফালে এয়া বিলাহী আৰু পিঁয়াজ মই কাটি থৈ দিছোঁ মানে, আৰু নহৰুখিনি গুচাব আছে। বাকী এয়া পাকঘৰ বিলাই দেখিছে কেনেকুৱা হৈ আছে, ঠিক কৰিব লাগিব এতিয়া। আৰু মাংসখিনি দেখুৱালেই অথনিয়ে হাজবেণ্ডে, এয়া লোকেল চিকেন হয়, স্কিনটো আছে মানে ইয়াত। আৰু এইফালে এয়া বজাৰ আনিছে, এয়া পিঁয়াজ, তাৰপিছত ধনিয়া, নেমু, তাৰপিছত ওলকবি, বিলাহী, তাৰপিছত এইফালে এয়া দৈ আনিছে। দৈৰে কি মেৰিনেট কৰি থবা? দৈখিনিৰে মেৰিনেট কৰি থৈ দিব মানে চিকেনখিনি। সেয়াই আৰু সেইফালে মই ষ্টেণ্ডত মোবাইল লগাই থৈ দিছোঁ। সেয়াই আৰু আমাৰ দৈনন্দিন জীৱন। চাই থাকক ভিডিঅ'টো। এতিয়া এয়া মাংসখিনি দি দিছে নিমখ, তাৰপিছত এটুকুৰা নেমু টেঙা চেপি দিছে ধুনীয়াকৈ, আৰু এটুকুৰা দি দিছে। তাৰপিছত ইয়াতে ফেটি লোৱা দৈ, ইমান নালাগে নেকি, লাগিব। ফেটি লোৱা দৈ দি দিছে। তাৰপিছত ইয়াত দি দিব আদা নহৰু পেষ্ট, এইখিনি এতিয়া ধুনীয়াকৈ মানে হাতেৰে কিছুমান সানি ল'ব, মানে মুঠি ল'ব ভালকৈ ধুনীয়াকৈ, যাতে গোটেই চিকেনখিনিতে বস্তুখিনি ধুনীয়াকৈ সোমাই যায়। তেনেকৈ মেৰিনেট কৰি থৈ দিবা ন? কিমান টাইমৰ কাৰণে? আধা ঘণ্টাৰ কাৰণে ধুনীয়াকৈ এইখিনি মেৰিনেট কৰি থৈ দিব। ফ্ৰিজত থ'লেও থ'ব পাৰিব, নাইবা বাহিৰত থ'লেও থৈ দিব পাৰিব। এতিয়া তেলখিনি গৰম হোৱাত ইয়াত কেইটামান গোটা গৰম মছলা, মানে দালচিনি আছে, ইলাচি আছে, ডাঙৰ ইলাচি আছে, লং আছে, জালুক আছে, ইয়াত গোটেইখিনি ধুনীয়াকৈ, আৰু জাব্ৰং আছে, এইখিনি গোটেইখিনি ধুনীয়াকৈ তেলত দি ল'লে। এতিয়া গোটা গৰম মছলাখিনি ভালকৈ ৰঙচুৱা হোৱাত ইয়াত পিঁয়াজখিনি দি দিছে। গোটা গৰম মছলাখিনি ৰঙচুৱা হ'লে ভাল হয়, গোন্ধটো ধুনীয়াকৈ ওলায়। আৰু এতিয়া পিঁয়াজখিনি দি ধুনীয়াকৈ কিছু সময় ভাজি ল'ব, যেতিয়ালৈকে মানে পিঁয়াজখিনি কোমলি নাযায় তেতিয়ালৈকে ভাজি ল'ব। তাৰপিছত ইয়াত অকণমান আদা নহৰু দিব, মানে মেৰিনেট কৰি থওঁতে মাংসখিনিতো আদা নহৰু দিয়া আছিলেই। অকণমান মাত্ৰ নামমাত্ৰ এচামুচমান আদা নহৰু পিঁয়াজখিনিৰ লগত দি ল'ব, তাৰপিছত ধুনীয়াকৈ ভাজি ল'ব। আৰু আদা নহৰুখিনি দি উঠাৰ পিছত কিছু সময় ভাজিব ভালকৈ। মই অৱশ্যে ভিডিঅ'খিনি কাটি কাটি বনাইছোঁ, যিহেতুকে লগালগ বিলাহীখিনি দিয়াৰ নিচিনা হৈছে, কিন্তু দিয়া নাই। আদা নহৰুখিনি দি ধুনীয়াকৈ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছে, তাৰপিছতহে বিলাহীখিনি দি দিছে। আৰু বিলাহীখিনিও এনেকৈ 1 মিনিটমান ভাজি উঠাৰ পিছত তাত দি দিব নিমখ। যিহেতুকে বিলাহী দিয়াৰ লগে লগে নিমখ দি দিলে ভাল, কাৰণ তেতিয়া বিলাহীখিনি ধুনীয়াকৈ গলি যায়। জানেই বহুতে ন, আৰু যিসকলে নাজানে কৰিব, বিলাহীখিনি দি উঠাৰ লগে লগে নিমখ দি দিবচোন, বিলাহীখিনি ধুনীয়াকৈ কোমলি যায়। এতিয়া ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছে। এইখিনি মেৰিনেট কৰি থোৱা আধা ঘণ্টামান হ'ল। আপোনালোকে আগতে আনিয়ে মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিব। তাৰপিছত যিখিনি যা যোগাৰ থাকে ন, সেইখিনি কৰি ল'লে এনেও হৈয়ে যায় সেইখিনি সময়তে। আৰু দেখিছে ইমান ধুনীয়া বগা হৈছে, মানে দৈ দিয়া আছে যে। আৰু এইখিনি ধুনীয়াকৈ লাহে ধীৰে, মানে কম ফ্লেমত আৰু
অকণমান ভাজিব বেছি সময়লৈকে, যিহেতুকে লোকেল মাংস ন, অকণমান মানে বেছিকৈ ভাজিলে ভাল হয় আৰু ঢিলা হয় খাবলৈ মাংসটো। আৰু এইখিনি ধুনীয়াকৈ ভাজোঁতে এটা ধুনীয়া কালাৰে আহি যায় নিজাকৈ। হালধি এতিয়ালৈকে কিন্তু দিয়া নাছিলে, এতিয়াহে দিলে হালধি নিদিয়াকৈ ইমান ধুনীয়া কালাৰ হৈছে। আৰু হালধি দিয়াৰ পিছত ইয়াত দিছে ধনিয়া গুড়ি, জিৰা গুড়ি আৰু নিমখটো চাই ল'ব, আন্দাজমতে দি দিব নিমখটো। আৰু দি দিছে অকণমান ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো অপশ্যনেল হয়, দিলে দিব পাৰে, নিদিলে নিদিবও পাৰে। আৰু গোটেইখিনি ধুনীয়াকৈ মছলাখিনি দিয়াৰ পিছত মানে ঢাকোন লগাই বহুত সময় ভাজি আছে হাজবেণ্ডে। আৰু একেবাৰে লাষ্টত দিলোঁ অকণমান গৰম মছলা আৰু কেঁচা ধনিয়া পাত। এইখিনি দি 2 মিনিটমান সময় গেছৰ ওপৰতে থৈ দিম। তাৰপিছত আমাৰ মাংস হৈয়ে গ'ল খাবলৈ। আৰু আজিৰ থালিখন দেখুৱাই আছোঁ, একদম চিম্পুলকৈ বনাইছোঁ। মাংস থাকিলে বেছি ভাজি চাজি নালাগে ন, সেইকাৰণে চিম্পুলকৈ বনাইছোঁ আজি ভাতৰ থালিখন। আজিৰ থালিখনত আছে বেঙেনা ভাজি, শাকৰ চালাড, শাক, বিলাহী, গাজৰ এনেকৈ চালাড আৰু মাংস। একদম চিম্পুলকৈ বনাইছোঁ।